নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল TMHSSN। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। এখন নতুন অসমীয়া চিনেমা XYZ, এই চিনেমাখন অহা 24 জুলাই তাৰিখে চিনেমাগৃহত শুভ মুক্তি পাব। আশা কৰোঁ সকলোৱে যাতে চিনেমাগৃহত গৈ চিনেমাখন যাতে আপোনালোকে উপভোগ কৰে। আৰু আজি চিনেমাখনৰ এটা অফিচিয়েল ট্ৰেইলাৰ আহিল আৰু ট্ৰেইলাৰখন সঁচাই খুব ভাল লাগিল ট্ৰেইলাৰখন। আৰু ট্ৰেইলাৰখনত মানে গম পোৱা গৈছে যে কাহিনীটো কি হিচাপত হ'বলৈ গৈ আছে। চ' ট্ৰেইলাৰ তাৰ গানবিলাক তাৰ কমেডিজ যিখিনি দেখাইছে ট্ৰেইলাৰত কাটিং কৰি কিনে, চ' গোটেইখিনি বস্তু ভাল লাগিছে। ক'ৰবাত নহয় ক'ৰবাত এনেকুৱা এটা প্ৰশ্ন হৈ উঠি মনত আহিছে যে কি হ'বলৈ গৈ আছে, এইখিনি জেগাত কি হৈছে, মানে কি দেখাব। আৰু ইয়াতে বৰ্তমান নতুন নতুন হিৰো হিৰইন ইয়াতে জড়িত হৈ আছে। বহুত মানে কলা কুশলী ইয়াতে জড়িত হৈ আছে। ইয়াত এজন ডেলিভাৰী বয় ইয়াতে হিৰো হৈছে এখন চিনেমাত। দাদাজনৰ নাম সৌৰভ দাদা। তো তেওঁ গোলাঘাটৰ হয় একচুৱেলি। তো তেওঁ এখন চিনেমাত জড়িত হৈ আছে। তেওঁ বুকু বিষাই গানটোতো আছে। তো খুব ভাল এখন চিনেমা হ'বলৈ গৈ আছে XYZ। আৰু কেকেটাৰ কমেডি ষ্টাইলখিনিও খুবেই ভাল লাগিছে। তো আশা কৰোঁ সকলোৱে যাতে 24 জুলাই তাৰিখে চিনেমাগৃহত গৈ XYZ মুভিখন যাতে উপভোগ কৰে। আৰু কোনেও যাতে চিনেমা হলত গৈ এনেকৈ ৰেকৰ্ড কৰি কিনে মোবাইলত ৰেকৰ্ড কৰি কিনে যাতে ছ'চিয়েল মিডিয়াত আপলোড নকৰে, পাইৰেচি যাতে নকৰে। পাইৰেচিৰ পৰা সাৱধানে থাকক। পাইৰেচি এটা অপৰাধ হয়, নকৰিব। তো সকলোৱে ধুনীয়াকৈ নিজৰ পৰিয়ালবৰ্গৰ লগত ধুনীয়াকৈ নিজৰ বন্ধু বান্ধৱী মা দেউতা ভাই ভনী সকলোৰ লগত আপোনালোকে যাওক, চিনেমাখন উপভোগ কৰিব পাৰিব। ধুনীয়াকৈ চাওক, ধুনীয়াকৈ ওলাই আহক। ভাল পালে বেয়া পালে সকলোখিনি কথা ছ'চিয়েল মিডিয়াৰ মাধ্যমৰ যোগেদি এনেকৈ আপোনালোকে ৰিভিউ দিব, কাৰণ আপোনালোকৰ এটা ৰিভিউৱে আন 10জনক লৈ আনিব পাৰিব। চ' ভালকৈ চাওক চিনেমাখন চাই ধুনীয়াকৈ উপভোগ কৰক। উপভোগ কৰি কিনে ভাল কি বেয়া আছে সেইখিনি নিশ্চয় ছ'চিয়েল মিডিয়াত জনাব। তেতিয়াহে নিৰ্মাতাসকলে আৰু এখন বঢ়িয়া চিনেমা তেওঁলোকে ওলাই আনিবলৈ সাহস পাব। চ' এইটো কথা খুব ইম্পৰ্টেণ্ট কথা। চ' সকলোৱে যাওক, চিনেমাখন ধুনীয়াকৈ উপভোগ কৰক আৰু খুব এনজয় কৰক। অহা 24 জুলাই তাৰিখে XYZ। বাহ পাৰ্টিক ভোট দিব নে বেঙেনা পাৰ্টিক ভোট দিব, সেইটো 24 জুলাই তাৰিখে গম পাব। কাক ভোট দিয়ে এটা আপোনালোকৰ কথা। বাছ আপোনালোকে 24 জুলাই তাৰিখে চিনেমাগৃহত গৈ চিনেমাখন যাতে উপভোগ কৰে। ধন্যবাদ।